না জালটো জালৰ আঞ্জা এখন থাকেই তোৰ ঘৰতে কি জানে নহ'ল নিবা লাগিছে 7 তাৰিখ কি ক'লি তই মানে নাখাওঁ বুলিও কোৱা নাই একো খাওঁ বুলিও কোৱা নাই তোৰ হাতত পইচা আছিল না নাছিল নাই পইচা নাই মোৰ তাতে 4টা ডিমা কিনাৰ কাৰণে পইচা নাছিল সঁচাই না একদম চিয়ৰ ক'ত কি কৰিলোঁ একেবাৰে নাই না পইচা ইনকাম দেখোন কৰাই নাই আৰু জহাই দি হাতত কৈ থাকে এই বিস্কুট কাটা নিমকি কিবা কিবি নি থাকোঁ আৰু আগতে খানা পাতা বিদ্যা সত্য কথা কওঁ আগতে তোহোন খানা পাতা মোৰ কেনে লাগে জানা না মই খালোঁ এতিয়া তাহোন বাচ্চা কি খাই আছে মইনো খালি হ'ব ন মোৰ ভিতৰে মস্ত খং উঠি যায় তোহাক খোলা কৰি ক'বাও নোৱাৰোঁ লগ বন্ধুক মই ক'লে খাটব নেকি চব বৰপেটা তাৰিখত তোৰ যিহেতু ভাবছে বা ঘৈণীয়ে ভাবছে কিবা অলপ আনিব কিবা এটা আনিম বুলি ভাবছিল না ভবা নাছিল অন্তৰেদি কিজানি ভাবি আছিলে কিবা আনিব দে বাপে কেইজনবা খালী হাতে তাৰপিছত নকয়ে সেইটো কাৰণে সেনে হৈ গ'ল কিছুমান কয় হ'ব দে কিছুমান ছিষ্টেমত কাইবাই ধৰ বহুত খাব পা মানুহ ধৰ কিবা অশান্তি হৈ আছে তই এয়াই চা কিমান খাব পা মানুহ এনে হৈছে হ'ব দে আমি দালি ভাত কিনি পালিয়ে যথেষ্ট এনেকৈ সান্তনালৈ মাথক বাগান দি থাকে খাই বাগাই থাকে সেই খাই বাগান দি থাকে যি নিছোঁ এনেকৈ গ'ল খান নামতে একোৱেই নহ'ল এগিয়ে কিবা পইচা কিবা কিবি দেখোন কাৰে এই দেখোন কিহৰ কি কিবা দেখোন নেকি কাৰে মাংস উঠে দেখোন খুলি দিছোঁ কিবা লেখা আছে নাকি লিখাচোন কিবা লেখা আছে নাকি মোৰ নাম পুনু দে এইটো পুনু অঁ ভাস্কৰ তোমাক মাংস আধা কেজি আৰু লগত 400 টকা দিলোঁ জাল খোৱাৰ নামত এটি পুনু আমাক কৈছা নাকি জাল চাল খাব নাই বুলি চিৰিয়াছলি কৈছোঁ কৈছা নাখাব কাকো নাই তেনে কাই দিব কোনোবা দিব লাগিব কোনো মানুহৰ কোনোবা চিনাকি আছে তোৰ নাই কাই দিব শুনিব দিছে মইতো ইখানে তই দেখতেহে মই দেখা পালোঁ মইতো বেগত মই এনেকৈ থাকি এখন খুলিছোঁ এনেকৈ দিছে নে যাম বুলি কৈ তাৰে পিছত তই দেখাই নাই তেনে তই যাব ওলছিলি সেইটো মই গুচি নগ'লোঁ তাৰে পিছত আগতে থাকিব লাগিব তই আচাৱা নাই আগতে থাকিব লাগিব হ'লে তই এনেকৈ বস্তু এটা কেনেকৈ লিখি দিব দেচোন তই গোটেই গোটা মাংসখন দিলোঁ তই খাব নিদিলোঁ মই প্ৰথমতে ভয় খাইছিলোঁ অঁ মাংস দেখি ভয় লাগিব তোৰ পইচা যেথান দিছে তোৰ ভকৰবালা কথা আৰু লিখি দিছে তোৰ 400 টকা আছে না চাচোন পইচাটো আকৌ 200 টকা পাৰে যদি 400 নহয় 200 100 হয় সেই হ'ব চাওঁ ইফালে ফুল তই ফুল আছে নিশ্চয় কেনেকৈ দিছে পইচা আৰু ভাংটি চাংটি কৰি দিছে ন কিমান আছে 400 নাই ক'ত 400 হ'লে দে ক'ত 390 টকা অঁ এইটো 10 টকা 400 টকা দিছে কাপালে ভালে তোৰ কাপালখন ভাল যা লাকি কাপালে তোৰ কোনোবা চিনাকি নহ'ব পাৰে বাকী যি বজাৰ কৰিব আছে বজাৰখিনি লৈ যাবি কি লাগিব মাংসৰ লগত যি লৈ যাবি সেইখিনি গম পাইছা না ভালেই হৈছে যা হয়তো তোক কাৰোবাই বিচাৰি আহি হয়তো নাপলা চাইকেলখন হয়তো চিনি পাই তাতে দি থৈ গুচি গৈছে মই সেনে হ'ব মই 100% চিয়ৰ সেনে হ'ব আকৌ কি দেখা নাই কাকো মই দেখা নাই মই আগত দেখি আছিলোঁ তুমিও আহিছা ময়ো আহিছোঁ যাব যা খানি ভালেই হৈছে যা শুন এইটো চাকে মেটা বুলি মানে কৈ দিওঁ সঁচা কথাটো এফালে কথা হ'ল কি ভাস্কৰে মোক অলপ আগতে দেখাই পাইছে ভিডিঅ'টোত কৈছিল যে বিহুত চবৰে আমি জাল খাওঁ কিন্তু ভাস্কৰৰ ঘৰৰ দিনা জাল খাব পৰা নাছিল কাৰণ তাৰ হাতত পইচা নাছিল যে মাংস কিনি নিব আপি দুটাক খুৱাব ডিমা কিনাৰো পইচা নাছিল কোনো নামৰ এজন ল'ৰা মোৰ তাতে আহি 500 টকা দিছিল ভাস্কৰক দিয়াৰ কাৰণে গতিকে মই অলপ প্লেন বান্ধি বুদ্ধি কৰি এনেকৈ ভাস্কৰক মই দি দিলোঁ গতিকে কেনে লাগিলে যে কওক চাওঁগৈ অলপমান ভাল লাগছে পইচা আছিল হাতত নাছিল হাতত 5 টকা এখন আছিল মাংসখিনি হৈ গ'ল বাকী যিখিনি বজাৰ লাগে তেল চেল এই 400 টকা আছে লৈ গ'লে হ'ল ঠিক আছে পুনুক এটা ধন্যবাদ দিলে হ'ল পুনু দাসক লগতে এটা ধন্যবাদ জনালোঁ
তেওঁ মোক মানে দালৰ ব্যৱস্থা কৰি দিছে, মই সপোনতো ভবা নাছিলোঁ। আজি খালী হ'ল ভালকৈ জাল, ঠিক আছে দিয়া, ধন্যবাদ। ধন্যবাদ।